উত্তৰ প্ৰদেশৰ ৰাজনীতিত নতুন মূৰ সমাজবাদী নেত্ৰীৰ সাক্ষাৎ যোগী আদিত্যনাথক দুৰ্বল হোৱা নাই বৰঞ্চ ক্ৰমাৎ শক্তিশালীহে হৈছে যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ ৰাজনীতিত খলকনি তুলিছে এক বিশেষ বিষয়টো হ'ল এগৰাকী সমাজবাদী পাৰ্টিৰ বিধায়িকা পল্লৱী পেটেলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অথবা বিধায়িকা পল্লৱী পেটেলে অৱশ্যে তেওঁলোকৰ এই সাক্ষাতৰ বিষয়টো ৰাজহুৱা কৰা নাই সকলোতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এই পল্লৱী পেটেল সমাজবাদী দলৰ বিধায়িকা হোৱাৰ উপৰিও তেওঁ চিৰাথু সমষ্টিত বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী কেশৱ ৰাজ মৌৰ্যক পৰাজিত কৰিছিল এই কেশৱ ৰাজ মৌৰ্যই যোগী আদিত্যনাথক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে বিগত 4 জুনৰ পৰা কেন্দ্ৰীয় নেতৃত্বৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আহিছে কেশৱ ৰাজ মৌৰ্যই উত্তৰ প্ৰদেশত বিজেপিৰ পৰাজয়ৰ সকলো দায়িত্ব যোগী আদিত্যনাথৰ ওপৰতে ন্যস্ত কৰি নিজকে ধোৱা তুলসীৰ পাত সজাই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ কৌশল ৰচনা কৰি থকা মৌৰ্যক এই ক্ষেত্ৰত সমৰ্থন জনাই আহিছে গৃহমন্ত্ৰী অমিত শ্বাহে অৱশ্যে অহা অক্টোবৰত মহাৰাষ্ট্ৰ ঝাৰখণ্ড হাৰিয়ানাত নিৰ্বাচন থকাৰ বাবে খৰতকীয়া সিদ্ধান্ত লৈ বিপদত পৰিব খোজা নাই অমিত শ্বাহ ইফালে ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট তথা RSSৰো ঘনিষ্ঠ যোগী আদিত্যনাথৰ সন্মুখত কেশৱ ৰাজ মৌৰ্য এগৰাকী দুগ্ধপুষ্য শিশুৰ দৰে তদুপৰি যোগী আদিত্যনাথ ক্ষমতাৰ প্ৰতি বলিয়ান লোকো নহয় কিন্তু তেওঁ অতিপাত স্বাভিমানী ব্যক্তি গতিকে তেওঁ কোনোবাই অপসাৰণ কৰিলে তেওঁ তাৰ পুতক যে ল'ব সেইটো নিশ্চিত সেয়ে যোগী আদিত্যনাথক আঁতৰোৱাৰ বাবে মনে প্ৰাণে সিদ্ধান্ত লৈ পেলালেও সেয়া কাৰ্যকৰী কৰাৰ সাহস গোটাব পৰা নাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইফালে যোগী আদিত্যনাথৰ লগত আছে প্ৰায়সকল জ্যেষ্ঠ বিজেপি নেতা তথা সাংসদ ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ পৰা আৰম্ভ কৰি শিৱৰাজ সিং চৌহানলৈকে প্ৰায়সকল নেতাই যোগী আদিত্যনাথৰ ঘনিষ্ঠ শেহতীয়াকৈ যোগী আদিত্যনাথক সমাজবাদী দলৰ বিধায়ক পল্লৱী পেটেলেও সাক্ষাৎ কৰিছে সেই সকলো ফালৰ পৰা শক্তিশালী স্থিতিত আছে যোগী আদিত্যনাথ যোগী আদিত্যনাথে দুই এদিনতে উত্তৰ প্ৰদেশ সম্পৰ্কত কেন্দ্ৰীয় নেতৃত্বৰ স্থিতি স্পষ্ট কৰি আগন্তুক 10 আসনৰ উপনিৰ্বাচনৰ বাবে দলটো সাজু কৰাটো বিচাৰিছে তাৰ বিপৰীতে উপ মুখ্যমন্ত্ৰী কেশৱ ৰাজ মৌৰ্যই দলটো শক্তিশালী কৰাটো দূৰৰে কথা দুৰ্বল কৰাৰ দিশতে অধিক মনোনিৱেশ কৰা দেখা পোৱা গৈছে উত্তৰ প্ৰদেশৰ দৰে বিজেপিৰ ঘাটি সদৃশ এখন ৰাজ্যত নেতৃত্বৰ বেমেজালিৰ বাবে দল দুৰ্বল হোৱাটো বিজেপি দলৰ বাবে অশনি সংকেত হিচাপে বিবেচিত হৈছে